অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতি আৰু যোৰহাট জিলা সমিতিৰ যৌথ সহযোগত যোৰহাট ফুটবল প্ৰতিযোগিতা 2024 খনি আজি যোৰহাটৰ কল্যাণী খেলপথাৰত শুভাৰম্ভণি কৰা হয়। এই প্ৰতিযোগিতাৰ লক্ষ্য হৈছে গ্ৰামাঞ্চলৰ খেলুৱৈ উদগনি দিয়া আৰু তেওঁলোকৰ দক্ষতা উন্নয়ন কৰি বৃহৎ মঞ্চলৈ আগুৱাই নিয়াৰ সুযোগ প্ৰদান কৰা। যোৰহাট টিয়ক মৰিয়নি আৰু তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গ্ৰাম্য অঞ্চলৰ 40টা দলে এই ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। খেলখনৰ প্ৰথম দিনাই শ্ৰোতা আৰু অংশগ্ৰহণকাৰীৰ উৎসাহ উদ্দীপনা দেখা যায়। প্ৰতিযোগিতাৰ বিজয়ী দলৰ বাবে 50,000 টকাৰ চেম্পিয়ন প্ৰাইজ মানি আৰু ৰানাৰ্ছ আপ দলৰ বাবে 25,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে। লগতে প্ৰতিযোগিতাত কেইবাটাও বিশেষ পুৰস্কাৰৰ ব্যৱস্থাও কৰা হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোহাঁই আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, লগতে ক্ৰীড়া সংগঠকসকল, লগতে প্ৰদীপ চন্দ্ৰ নেওগ, দুৰ্লভ নাৰায়ণ বৰুৱা, ডিজেন শইকীয়া, নৰেন্দ্ৰ নাথ দত্ত, নবীন বৰাকে আদি কৰি কেইবাগৰাকীও ক্ৰীড়াবিদ বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় আৰু তেওঁলোকৰ উপস্থিতিয়ে খেলখনৰ প্ৰাণশক্তি বৃদ্ধি কৰে। উদ্বোধনী ভাষণত প্ৰতিযোগিতাৰ উদ্দেশ্য আৰু গ্ৰাম্য অঞ্চলৰ ক্ৰীড়া প্ৰতিভাৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱা হয়। এই প্ৰতিযোগিতাখনি যোৰহাট টিয়ক মৰিয়নি আৰু তিতাবৰ বিভিন্ন গাঁও আৰু অঞ্চলত অনুষ্ঠিত কৰা হ'ব। প্ৰতিযোগিতাৰ বিভিন্ন পৰ্যায়ৰ মেচসমূহ বিভিন্ন স্থানীয় দলৰ অংশগ্ৰহণত নিশ্চিত কৰা হৈছে। খেলুৱৈসকলৰ মাজত প্ৰতিযোগিতাৰ উদ্দীপনা আৰু কৰ্মক্ষমতা বৃদ্ধিৰ লগতে এই অঞ্চলটোৰ ক্ৰীড়া সংস্কৃতিকো সমৃদ্ধ কৰিব বুলি আশা কৰা হৈছে। বিশিষ্ট অতিথিসকলৰ ভাষণ তেওঁলোকৰ সমৰ্থনে খেলুৱৈসকলক আৰু অধিক মনোবল প্ৰদান কৰিছে। এই প্ৰতিযোগিতা যোৰহাট অঞ্চলৰ পৰা ক্ৰীড়াপ্ৰেমী সমাজৰ মাজত এক নতুন উদ্দীপনা আনিব বুলি আশাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোহাঁই। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। ভাতৃ সংগঠন অসম যুৱ পৰিষদ আৰু যোৰহাট জিলা যুৱ পৰিষদৰ সহযোগত আজি যোৰহাট জিলাৰ 4টা বিধানসভা সমষ্টি যোৰহাট, টিয়ক, তিতাবৰ, মৰিয়নি 4টা বিধানসভা সমষ্টি গ্ৰাম্যাঞ্চলত অসম গণ পৰিষদৰ ভাতৃ সংগঠন যুৱ পৰিষদে আজি এই গ্ৰাম্যাঞ্চলত ফুটবল খেল আয়োজন কৰিছে আৰু প্ৰাইজ মানি ৰাখিছে 50,000 চেম্পিয়ন আৰু ৰানাৰ্ছ আপৰ 25,000। আজি উদ্বোধনী খেলখনত আমাৰ সৈতে আজি যোৰহাট ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি তথা বিশিষ্ট ক্ৰীড়া সংগঠকসকল ইয়াত আছিলে। গতিকে এক সুন্দৰ আৰম্ভণি আজি কল্যাণী ফিল্ডত অনুষ্ঠিত হৈছে আৰু এই খেলখন অহা 8 দিনলৈকে চলিব। তাৰে মাজতে এদিন অসম গণ পৰিষদ 11 আৰু সংবাদ মাধ্যম 11 অনুষ্ঠিত হ'ব। গতিকে মই ভাবোঁ এই ক্ৰীড়াৰ যোগেদি গ্ৰাম্যাঞ্চলৰ প্ৰতিভাসমূহ উলিয়াই অনাৰ যি প্ৰচেষ্টা যুৱ পৰিষদে হাতত লৈছে, এইটো শলাগ ল'বলগীয়া। আমি যোৰহাট জিলা যুৱ পৰিষদক আমি ধন্যবাদ জনাইছোঁ আৰু এই অঞ্চলৰ পৰা প্ৰতিভাসমূহ ওলাই যাতে সুনাম কৰে তাকে আমি কামনা কৰিম। কাৰণ আমি সকলোৱে জানো যে বৰ্তমান খেলটো ধেমালি হৈ থকা নাই। খেলৰ জৰিয়তেদি বহুতে কৰ্মসংস্থাপনৰ বাট দেখিছে, খেলৰ যোগেদি বহুতে পৃথিৱী জিনিছে। আমি নাম ল'ব লাগিব লাভলীনাৰ, হিমা দাসৰ। ঠিক তেনেধৰণে মই ভাবোঁ যে এই ফুটবলখনৰ জৰিয়তেদি আমাৰ যিবিলাক গ্ৰাম্যাঞ্চলৰ যিবিলাক প্ৰতিভা, এই প্ৰতিভাবিলাক বিকাশ পাব আৰু অনাগত দিনত তেওঁলোকেও খুব ভাল খেল প্ৰদৰ্শন কৰি এই অঞ্চলটোৰ নাম কৰিব। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি।
তিনিজনৰ বাবে উপলব্ধ কোঠা ৩,০০০, কিন্তু বৰ্তমানৰ মূল্য ২১০০ টকা প্ৰতি নিশা। দুজনৰ বাবে উপলব্ধ কোঠা ২৫০০ টকা, কিন্তু বৰ্তমানৰ মূল্য ১৭৫০ টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।